নিয়ম নীতি বলে কোনো ইয়ে নাই। ইহঁতে সবকে এটা দালাল, এই রঘুবীরের একটা দালাল আছে যে কংগ্রেসের ইউডিএফৰ কিমান এমএলএ গৈ ইউডিএফত জইন কৰে আপোনালোকে চাওক, বেছি দিন নাই, সেইটো দিন আহি আছে। কংগ্ৰেছ এৰি দিব বহুত মানে, কংগ্ৰেছ নামৰ কংগ্ৰেছ চলি আছে, ইয়াত কোনো কামৰ কংগ্ৰেছ নাই। মই কাক ঘণ্টাৰ চকজৰ মই কংগ্ৰেছ মোক ঠগি পেলাই আনিছে, আপোনালোকে চিন্তা কৰক। মই ইউডিএফত এমএলএ আছিলোঁ, মোক আনিছে ইহঁতে ষড়যন্ত্ৰ কৰি আনিছে, আনি পেলাই কি কৰিলে তেওঁলোকে মোক কংগ্ৰেছৰ জোৰ জবস্তি, আমাৰ হাইলাকান্দিৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট আছে শামছুল ইছলাম বৰলস্কৰ আৰু মীৰা বৰঠাকুৰী নি ভূপেন বৰা দালালটোৰ ঘৰত নি মোক জইন কৰালে। 1 নম্বৰ দালাল। তেওঁলোকে মোক এমপি টিকেট দিম বুলি কৈ এমপি টিকেট দিয়াটো বাৰু দূৰৰ কথা, 3 কোটি টকা লাগে তাৰ পিএ যিটো আছে ই আহি কৈছে আপুনি ইনষ্টলমেণ্টে আমাক টকা দিয়ক, কেনেকুৱা দিব পাৰে আপুনি কওক। মই কৈছোঁ পিএ নাম কি কৈছে, নামটোতো মই পাহৰি গৈছোঁ, মানে কোনে কৈছে এইটো ভূপেন বৰাৰ পিএ। মই 1 টকাও দিয়া নাই কাৰণে মোক টিকেটো দিয়া নাই। সিহঁতে বেলেগ এজন আনি ক'ৰ পৰা দি দিলে যিজনে জিন্দগীত কংগ্ৰেছৰ ছায়া এটা ধৰা নাই, কংগ্ৰেছৰ এগেইনষ্ট কৰি সিজন মানুহকে দিছে। এতিয়া ইজন মানুহক দায়িত্ব দি থৈছে উপ সভাপতি, এইটো কি কৰিব, এইটো কোনো কামত নহয়। হাফিজ ৰফিক আহমেদ এডভোকেট যে তেওঁৰ জিন্দগীতে কংগ্ৰেছৰ এগেইনষ্ট কৰিয়ে গৈছে। এতিয়াওতো কংগ্ৰেছৰ কি কৰিব পাৰিব, কিবা কৰিব পাৰিছে নেকি? এতিয়া কালিও মুখ্যমন্ত্ৰীয়ে কৈছে যে এতিয়া টিকট দিয়ে নাই, এনেকে কংগ্ৰেছত 1 পৰা 10 কোটি টকালৈকে সঁচা কথাটো মুখ্যমন্ত্ৰীয়ে কৈছে। মুখ্যমন্ত্ৰীয়ে যিটো কৰি আছে ভাল কাম কৰি আছে। মুখ্যমন্ত্ৰী আজি কংগ্ৰেছে 70 বছৰে অসমখন ধ্বংস কৰিছে, একো মাইনৰিটিৰ কোনো কাম কৰা নাই। এতিয়া যি কাম কৰি আছে মুখ্যমন্ত্ৰীয়ে ভাল কাম কৰি আছে। মুখ্যমন্ত্ৰী সঁচা কথাটো ক'ব গ'লে মুখ্যমন্ত্ৰী যিবিলাক কাম কৰে ভাল কামে কৰে, সেইকাৰণেতো সমালোচনা। বিৰোধীৰতো ভৰিৰ তলত মাটি নোহোৱা হৈ যাব বেছি দিন নাই, আপুনি 3-4 মাহ পিছত মুখ্যমন্ত্ৰী আকৌ মুখ্যমন্ত্ৰী হৈ যাব, কোনোৱে ৰখাব নোৱাৰে। এতিয়া বৰাকত 1টা চিট কংগ্ৰেছে নাপায়। আপোনাক আজি মুখ্যমন্ত্ৰীয়ে কৈছে ন 10টা চিট, 3টা ভুলতে কৈ দিছে, এই 3টাও নাহে লাষ্টত। চাব আপোনালোক চলি আছে তো, এতিয়াতো ৰকিবুল হুছেইনে অলৰেডি বৰাকত চলি আছে, কোটি কোটি টকা লোৱাৰ চিষ্টেমটো এতিয়া অলৰেডি ৰকিবুল হুছেইনে এটা এমএলএৰ পৰা লৈ বহি আছে, বৰাকৰ এমএলএ এটাৰ পৰা লৈ বহি আছে। কিমান লৈছে এইটো সঠিক মই নাজানো ৰে ভাই। আৰু নামনি ফালেও ল'ব বুলি কৈছে, এইটো লৈ আছে। নামনিৰ বহুত এমএলএ কৈছো ন ইউডিএফত গৈ জইন কৰিব কংগ্ৰেছৰ এমএলএ, এই পইচাৰ ভয়তে দিব নোৱাৰে ৰকিবুলক। সি মাইনৰিটিৰ নেতা নহয়, মুছলমানৰ নেতা হ'ব নোৱাৰে কেতিয়াও ৰকিবুল। মাইনৰিটিৰ মানুহে তেওঁ বিচাৰ কৰি পেলাই য'ত ভোট দিব লাগে তাত দিব। আপুনি চৌকত ৰিপ্লাই নিদিয়ে আৰু মই ঘণ্টাৰ ৰিপ্লাই দিম, সিহঁতে মোৰ ঘণ্টা হয়, বেইমান মিছলীয়া এইবিলাক। এতিয়া থাকিব নাই আপুনি কংগ্ৰেছত? মই কংগ্ৰেছতো কোনোদিনো নাই। এই 3 বছৰ মোক ক'ৰবাত দেখা পাইছে নি? মোক কিবা দায়িত্ব দিছে নি কংগ্ৰেছে? এইবিলাক মিছলীয়া দল, কোনো দায়িত্ব নাই। ভূপেন বৰাই মোক মুখপাত্ৰ দি থৈছিলে, তাৰপিছতো মই এতিয়া গম নাপাওঁ যে মই আছো না নাই। গৌৰৱ গগৈ হোৱাৰ পিছত একো দায়িত্ব দিয়া নাই, একো দায়িত্ব দিয়া নাই। তেওঁতো ভাবি লৈছে তেওঁ মুখ্যমন্ত্ৰী হৈ গৈছে। মুখ্যমন্ত্ৰী কেতিয়াও হ'ব নোৱাৰে। কোনে ভাবি লৈছে? যোন সভাপতি তেওঁ ভাবি লৈছে তেওঁ মুখ্যমন্ত্ৰী হৈ যাব। যিবিলাক চাংগুপাংগ এইবিলাক চব দালাল, তেওঁক বৰবাদ কৰি আছে কোনে জানে। গৌৰৱ গগৈ ৰাইজে ভোট দি বনাই দিলেহেঁতেন, কিন্তু এতিয়া ৰকিবুল দালালটোৰ লগত লৈ গৌৰৱ গগৈ ডুবি আছে। গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব কেতিয়াও নোৱাৰে, কেতিয়াও নোৱাৰে। ৰকিবুল হুছেইন দালালটোৱে ডুবাই পেলাব। তাৰপৰা তৰুণ গগৈ চাহাবক ডুবাই খাইছিলে ৰকিবুল হুছেইনৰ দৰে কেইটামান মন্ত্ৰীয়ে। মাইনৰিটি এই যে এইবিলাক পাট্টা দিয়া নাই, এইবিলাক চব ৰকিবুল হুছেইন দায়ী, ৱাজিদ আলী চৌধুৰী এইবিলাক মানুহ দায়ী। এতিয়া ৰকিবুল হুছেইনে যে আপুনি ক'লে কাৰোবাৰ পৰা পইচা লৈ বহি আছে বুলি, এইটো খলিল মজুমদাৰ কাটিকৰাৰ এমএলএ। সি যদি এমএলএ তাৰ সমষ্টিত গৈ কমলাক কয় কেনেকুৱা কাম কৰে আপোনালোকে মোক বুজাই দিয়ক। এইটো কোনে আমাৰ সমষ্টিত কোনোবাই গৈ কিবা কাম কৰিব পাৰিব নেকি? মই যদি এমএলএ হওঁ, মোৰ যদি এইটো ৰাইজৰ এইটো আকৌ কয় এমএলএ হ'ব কাৰণে খলিল কিয় যাব লাগে? সি আলকাপুৰ কাটলিচৰাত তাৰ কাটিকৰাৰ সমষ্টিটো সি নিজে চম্ভাল দিব নোৱাৰে, সি আকৌ যাব লাগে আলকাপুৰ কাটলিচৰাত। আলকাপুৰ কাটলিচৰত আমি নিজে আছো। মই আপোনাক কওঁ, মই হাইলাকান্দিৰ অৰিজিনেল এমএলএ হাইলাকান্দি। এতিয়া ডিলিমিটেশ্যনে আলকাপুৰ কাটলিচৰ চব একগোট কৰি দিছে। মই এইবাৰ বিনা পইচাত কোনোবাই টিকেট দিয়ে যদি মই খেলিম, প্ৰস্তুত। মই মেণ্টেলি সেই হিচাপে কোন দলে দিয়ে, যোন দলে দিব বিনা পইচাত টিকেট যদি পাওঁ ক'ৰবাত মই খেলিব পাৰিম। কংগ্ৰেছে মই কংগ্ৰেছত টকা দিব নোৱাৰো ভাই। বিনা টকাত মোক যোন পাৰ্টি টিকেট দিব সেই পাৰ্টিত মই খেলিম। কংগ্ৰেছ দিলে খেলিব? কংগ্ৰেছ দিলে মই নেখেলো আৰু। মানে কংগ্ৰেছে যদি সিহঁতৰ এই সৎ সাহস থকা যদি দি পেলাই একবাৰ টেষ্ট কৰক,
সিহঁতৰ এই সৎসাহস নাহে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।